নমস্কাৰ মোৰ নাম শ্ৰী বিভু ৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9 ৰ এনচিইআৰটি গণিতা মঞ্জুৰি কিতাপৰ চেপ্টাৰ নম্বৰ 4 ৰ এই কোৱেশ্চনটো মই সলভ কৰি আছো আৰু তাৰে এতিয়া এক্সাৰসাইজ 4.2 টো মই সলভ কৰিব গৈ আছো এতিয়া 4.3 ৰ প্ৰথমটো কোৱেশ্চনটো কি দিয়া আছে যে ফাইন্ড দা ফলোইং স্কয়াৰ using one of the above identities determine which of these identities will make this calculation easier ইয়াতে আমি অলৰেডি কোৱেশ্চনটো এটো আমি গম পালো যে ইয়াতে আমাৰ স্কয়াৰৰ যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে হেতু আমি ইউজ কৰিব দিছে এটা আইডেন্টিটি আমি অলৰেডি আগৰ চেপ্টাৰটো দুটা আইডেন্টিটি পাইছো তো এটা হৈছিল কি a + b হোল স্কয়াৰ আৰু এটা হৈছিল a - b হোল স্কয়াৰ এইটো চেপ্টাৰত বা এইটো এক্সাৰসাইজত আৰু এটা নতুন এটা আইডেন্টিটি ইয়াতে ইন্ট্ৰোডিউস কৰা হৈছে হেতু হৈছে কি a + b + c হোল স্কয়াৰৰ যেটো আইডেন্টিটি ইটো ইয়াতে নতুনকৈ ইন্ট্ৰোডিউস কৰা হৈছে গতিকে আমাৰ যে তিনটা আইডেন্টিটি হৈ গল গতিকে এই তিনটা আইডেন্টিটি ইউজ কৰি আমাক এই কেটা সলভ কৰিব দিছে সেইকাৰণে এটা কৈছে যে এবভ আইডেন্টিটি বুলি ইউজ কৰিছে এবভ আইডেন্টিটি মানে ইয়াতে আমাৰ তিনটা আইডেন্টিটি টোটাল হল গতিকে সেই কেটা আইডেন্টিটি ইউজ কৰি আমাক এখিনি সলভ কৰিব দিছে আৰু লগতে ইটো কৈছে কি যে কোনটো আইডেন্টিটি ইউজ কৰিলে ক্যালকুলেশনটো ইজিয়াৰ হ'ব তো হেতু ইউজ কৰিব দিছে আমাক এতিয়া চাওক আমাৰ যেনেকৈ 117 আছে এটো প্ৰথমটো মই সলভ কৰিব গৈ আছো এই 117 যেটো আছে এটোক আমি দুই ধৰণে কৰিব পাৰো 117 হোল স্কয়াৰ এটোক যদি আমি ভাবো যে 100 প্লাস আমি এনেকুৱা লিখিব পাৰো যে 100 প্লাস 70 লিখিব পাৰো 100 প্লাস 17 হোল স্কয়াৰ লিখিব পাৰো এটো হলে কি হ'ব a প্লাস b হোল স্কয়াৰ ফৰ্মুলা আছে আমি যদি ইচ্ছা কৰো এটোক আমি এই ফৰ্মুলাটো লিখিব পাৰো a প্লাস b প্লাস c যেটো ফৰ্মুলা আছে এটো ফৰ্মুলা আমি আৰু এটো খুব সহজ হয় এটো ঠিক আছে গতিকে এটোটো আমি ইউজ কৰিব পাৰো যদি আমি এটো ইউজ কৰো এনেকুৱা ধৰণৰ হ'ব যে 100 প্লাস 10 প্লাস 7 ইয়াতে অকন সংখ্যাবিলাক সৰু হ'ব আৰু a প্লাস b কইলে এটো সংখ্যাবিলাক অকমান ডাঙৰ সংখ্যা হ'ব ঠিক আছে এতিয়া আমাৰ সংখ্যা এটা সৰু হ'ল যে a প্লাস b প্লাস c হোল স্কয়াৰ দ্যাট মিন্স a 100 প্লাস 10 110 লগত 7 কইলে 117 হ'ল গতিকে এই 107 টো আমি a প্লাস b প্লাস c হোল স্কয়াৰ এটোটো ভাঙিব পাৰো আৰু এটো যেটা লিখিম এটো লিখাৰ লগে লগে আমাৰ এই ফৰ্মুলাতে আহি যাব গতিকে এটোক আমি এটো ফৰ্মুলা হিচাপে আমি সলভ কৰি আছো এটা মই সো প্ৰথমতে এটো কি হ'ব a প্লাস b প্লাস c হোল স্কয়াৰ আছে দ্যাট মিন্স প্ৰথম a স্কয়াৰ আহিব সো a স্কয়াৰ হলে কিমান হ'ব 100 স্কয়াৰ প্লাস 10 স্কয়াৰ প্লাস 7 স্কয়াৰ দ্যাট মিন্স a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ হ'ল তাৰ পিছত প্লাস 2ab 2 into a মানে কিমান আছে 100 আছে b মানে কিমান হ'ব 10 হ'ব প্লাস 2 into 10 bc 2ab bc 2 into 10 into 7 হ'ব plus 2 into ca 7 into 100 হ'ব ঠিক আছে তো ইটো আমাৰ কি হ'ল a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus 2ab plus 2bc plus 2ca গতিকে এইটো ফৰ্মুলাত ইয়াতে আমি ইটো ভাঙি দিলো এতিয়া এখন ক্যালকুলেশন খিনি কৰি দিও তো 100 স্কয়াৰ হলে কিমান হ'ব 100 ৰ দুটা আৰু লগত দুটা 0 ইয়াতে অটোমেটিক আহি যাব কাৰণ 100 স্কয়াৰ মানে 100 into 100 কৰিলে আমাৰ ইটো 1 ৰ লগত 4টা শূন্য হ'ব প্লাস 10 স্কয়াৰ মানে 100 হ'ব ঠিক আছে প্লাস 49 7 স্কয়াৰ মানে 49 প্লাস এটা এখিনি মাল্টিপল কৰিলে কিমান হ'ব 2 1 যা 2 গোটে কেটে 1 মানে 2 আতে আহিল আৰু লগতে 3টা 0 ইয়াতে দুটা 0 আছে ইয়াতে 0 আছে টোটাল 3টা 0 আতে আহি গল প্লাস 2 7 যা 14 0 প্লাস 7 2 যা 14 আৰু দুটা 0 হৈ গল ঠিক আছে এতিয়া আমি এখিনি প্লাস কৰিব লাগে এখিনি যদি আমি প্লাস কৰিব বিচাৰো আমি এনেকৈ লিখি কৰিব পাৰো যে 1 1 2 3 4টা শূন্য তাৰ পিছত আছে 100 তাৰে পিছত আছে 49 তাৰে পিছত আছে 2000 3 4 2000 তাৰ পিছত আছে 140 আৰু এটো 1400 আপোনালোকে ক্যালকুলেশন খিনি অকমান ভালদৰে ভাবি চিন্তি কৰিব যাতে কোনো ধৰণৰ ভুল নহয় ঠিক আছে সো ইয়াৰ পৰা আমাৰ 9 নামিব ইয়াৰে আমাৰ 4 যোগ 4 কৰিলে 8 হ'ব 4 1 5 1 6 হ'ব 2 1 3 আৰু এটো 1 হ'ব 13689 হ'ব এটোৰ এনসাৰটো হ'ব 13689 এটো এনসাৰ হ'ব আৰু যদি আমি এটো নিয়মত কৰো তেতিয়া হলে আমাৰ 100 স্কয়াৰ প্লাস 17 স্কয়াৰ প্লাস 2ab এনেকুৱা ধৰণে আমি কৰিব লাগিব মানে a প্লাস b হোল স্কয়াৰ ফৰ্মত গলতে ঠিক আছে এতিয়া আমাৰ এই ফৰ্মুলাটো নহয় আমাৰ এটো হল a প্লাস b প্লাস c হোল স্কয়াৰ ফৰ্মত হল গতিকে এটো আপোনাৰ যেটো সহজ লাগে এক্সামত বা আপোনালোকে প্ৰেক্টিস কৰম যেটো সহজ লাগে হেতুত কৰিলে সুবিধা হ'ব কাৰণ এটো নহয় যে এটোতে কৰিব লাগিব কোনো ধৰা বন্ধা নিয়ম নিয়াতে মেনশন কৰি দিছে যে যেটো ইজিয়াৰ হয় হেতুত কৰিব দিছে লগতে এবভ আইডেন্টিটি যিকোনো এটা ইউজ কৰিব কৈছে গতিকে এটো আমাৰ এক নম্বৰটো এটা সলভ কৰি দিলো এটা মই নেক্সট দুই নম্বৰটো এটা মই সলভ কৰিব লাইছো দুই নম্বৰটো
আমাৰ কোৱেশ্চনটো অকমান হেই দিছে বেলেগ টাইপৰ দিছে এটা 78 হোল স্কয়াৰ দ্যাট মিন্স আমি যেটো মাইনাসৰ যেটো আইডেন্টিটি ইউজ কৰিছিলো সেইটো আমি ইয়াতে ইউজ কৰিব লাগিব ইয়াতে 2 নম্বৰটো 78 হোল স্কয়াৰ দ্যাট মিন্স ইটো আমাৰ কমি আছে ঠিক আছে গটিকে আমি ইটো আইডেন্টিটি ইউজ কৰিম যে আমাৰ a - b হোল স্কয়াৰ যেটো ফৰ্মুলা আছে সেইটো আমি ইয়াতে ইউজ কৰিম কাৰণ ইটো আমি 70 + 8 নিলিখো ইটো আমি লিখিম যে 80 - 2 ইটোক আমি লিখিম 80 - 2 হোল স্কয়াৰ ইটো কইলে আমাৰ বেছি সহজ হ'ব কাৰণ 70 + 8 কোৱাটো 80 - 2 গলে বেছি সহজ হয় তাৰ পিছত এতিয়া 80 - 2 গলে কিমান হ'ব 80 স্কয়াৰ minus 2 into 80 into 2 plus 2 square that means itu kami likhibo paru 88 ja 6400 minus 8 2 গুণ 16 16 2 গুণ 32 3200 plus 2 2 ja 4 that means আমি যেটো প্লাসৰ পাৰ্টটো একেলগে কৰো 6400 4 প্লাস কৰিলে 6404 হ'ব minus 320 হ'ব এটো মাইনাস কৰিলে হ'ব এটো 4 8 মিনিট যাব 8 ইটো 3 পৰা 10 আহিলে 10 পৰা 2 মাইনাস কৰিলে 8 আতে 3 থাকিব 3 পৰা 3 গলে 0 আৰু ইটো 6084 ঠিক আছে 2 নম্বৰ যেটো আছিল আমাৰ হেতু মই সলভ কৰি দিলো এটা 3 নম্বৰটো মই সলভ কৰিব গৈ আছো 3 নম্বৰটো আমাৰ এটো মাইনাসতে হ'ব কাৰণ 198 আছে ইটো আমি 190 + 8 কৰাত কৈ বা 100 + 98 কৰাত আমি 200 পৰা 2 মাইনাস কৰি দিও তেতিয়া আমাৰ বেছি সহজ হ'ব তো ইটো আমাৰ হ'ব সৰি ইটো প্ৰথম কোৱেশ্চনটো লিখি লৈছো 198 হোল স্কয়াৰ মানে 200 ৰ পৰা আমি 2 মাইনাস করি 200 বা 2 মাইনাস করলে আমি 198 পাম এতিয়া এইটুক আমি ফর্মুলাত লিখিব গৈ আছে a - b হোল স্কয়ার তো প্ৰথমতে কি হ'ব a স্কয়ার minus 2 into a into b plus b square তো এইটো ভাঙিলে কিমান হ'ব 40000 মানে 2 2 যা 4 200 into 200 কইলে আমাৰ কিমান হ'ব 2 2 যা 4 লগতে দুটা 0 আছে ডাবল হৈ যাব এইটো আমাৰ minus 2 2 যা 4 4 2 যা 800 plus 4 ঠিক আছে এখিনি তাৰ পিছত এতিয়া আমাৰ প্লাসৰ পাৰ্টটো একেলগে কৰিলো 40004 minus 800 তো ইয়াৰ পৰা এটা 4 নামিব 0 নামিব ডাইৰেক্ট 10 ৰ পৰা 8 মাইনাস কৰিলে 2 হ'ব ইয়াতে 9 থাকিব ইয়াতে 3 হ'ব 39204 ঠিক আছে 39204 হ'ব এটোৰ এনসাৰটো এতিয়া আমাৰ 3 নম্বৰটো কমপ্লিট হল একিতে 2 আৰু 3 টো কমপ্লিট কৰিলো এতিয়া মই নেক্সট 4 নম্বৰৰ পৰা কৰিব গৈ আছো আৰু 4 নম্বৰৰ পৰা এতিয়া আমাৰ আগৰ যেটো প্লাসৰ ফৰ্মুলাটো আছিল সেইটো আমি এটা ইউজ কৰিব লাগিব 4 নম্বৰৰ পৰা 4 নম্বৰটো আছে 214 হোল স্কয়াৰ তো এটুক আমি 200 + 14 লিখিব পাৰো বা হেতু যদি নেলেখি আমি এনেকৈ লিখিব পাৰো যে 200 plus 10 plus 4 মানে এটো আমাৰ এইটো ফৰ্মুলাত লিখিলো a plus b plus c হোল স্কয়াৰ ফৰ্মুলাত লিখিলো কাৰণ এই ফৰ্মুলাটো আমাৰ দিয়া আছে যেতিয়া আমি হেতু ইউটিলাইজ কৰিলো অকমানতে গটিকে তাৰ পিছত 200 স্কয়াৰ হ'ব plus 10 স্কয়াৰ plus 4 স্কয়াৰ plus 2 into 200 into 10 plus মানে 2ab যদি আপোনালোক এক্সামত মেনশন কৰি দি ইটো ফৰ্মাত ইউজ কৰিব লাগিব বুলি তেতিয়া হয়তো আপোনালোক ইটো কৰিব লাগিব গটিকে আপোনালোক ইটোটো প্ৰেক্টিস কৰি লব যাতে আপোনালোকৰ কোনো ভুল নহয় কাৰণ আপুনি লাগিলে হিতুটো কৰক a plus b হোল স্কয়াৰ কৰক কিন্তু ইটোটো আপোনালোকে প্ৰেক্টিস কৰি লব 2ab plus 2 into 200 sorry 2 into 200 নহয় 2 into bc2 bc হলে হ'ব 10 2 into 10 into 4 plus 2 into 4 into 200 হ'ব ঠিক আছে এখিনি এটা নেক্সট আমাৰ এখিনি ভাঙিলে কিমান হ'ব 2 2 যা 4 লগতে দুটা আৰু দুটা 0 হৈ যাব প্লাস 10 স্কয়াৰ মানে 100 প্লাস 4 স্কয়াৰ মানে 16 প্লাস 2 2 যা 4 4 ৰ লগত তিনিটা শূন্য দুটা আকে 3 এটা দুটা তিনটা শূন্য আহি যাব 2 4 যা 8 80 প্লাস 2 4 যা 8 8 2 যা 8 2 যা 1600 তো এখিলৈকে আমি এটো পাই গলো ঠিক আছে এতিয়া আমি এটা প্লাস 2 এটা সাইডত কৰি দেখুৱাই দিও যে আমাৰ কিমান আছে 4 1 2 3 4টা শূন্য আছে তাৰ পিছত আছে 100 তাৰ পিছত আছে 16 তাৰ পিছত আছে 4000 তাৰ পিছত আছে 80
তাৰ পিছত আছে 1600 এতিয়া আমি এখিনি প্লাস কৰিলে এখিনিৰ পৰা আমি 6 নামিব তাৰ পিছত 8 একে 9 18 1 যোগে 9 হ'ব তাৰ পিছত 6 একে 7 হ'ব 4 একে 5 তো 4 5 7 9 6 হ'ব তো এইটোৰ এনসারটো হ'ব 4 5 7 9 6 এইটো হ'ব ইয়াৰে 6 নম্বৰ কোৱেশ্চনটো এইটো এনসার ঠিক আছে সো আশা কৰো এইটো প্ৰসেসটো আপোনালোকে বুজি পাইছে জাগে যে কেনেকুৱা ধৰণৰ প্ৰসেসৰ এইটো মই সলভ কৰিছো এতিয়া মই নেক্সট 5 নম্বৰটো কৰিব গৈ আছো 5 নম্বৰটো আপোনালোকৰ অকমান ডাঙৰ আছে 1000 ৰ ঘৰত আছে গতিকে হেতু ক্ষেত্ৰত আপোনালোকে a + b হোল স্কয়াৰ কৰাতকৈ a + b + c হোল স্কয়াৰ কৰিলে বেছি সহজ হ'ব কাৰণ হেতু অকমান ডাঙৰ আছে 1000 ৰ ঘৰত আছে তো 5 নম্বৰটো আছে কি 11104 যদি আমি এটো a + b ত ভাঙো তেতিয়া হলে 1000 + 104 হ'ব 100 + 104 হোল স্কয়াৰ বা এনেকুৱা হয় যে 1100 + 4 হোল স্কয়াৰ গতিকে হেনেকুৱা কৰাতকৈ আমি এটো এনেকুৱা ধৰণৰ কৰি দিও যে প্ৰথমতে 1000 + 100 + 4 হোল স্কয়াৰ এটা অকমান আমাৰ সহজ হ'ব কাৰণ 100 ৰ ঘৰ আছে বা 1000 ৰ ঘৰ আছে আমাৰ ৰাউন্ড ফিগাৰত আছে ইয়াতে তো এতিয়া নেক্সট হ'ব কি যে এটো 1000 ৰ স্কয়াৰ প্লাস 100 স্কয়ার প্লাস 4 স্কয়ার প্লাস 2 into 1000 into 100 plus 2 into 100 into 4 plus 2 into 4 into 1000 মানে a square plus b square plus c square plus 2ab plus 2bc plus 2c গতিকে এইটো ফৰ্মত ইয়াতে প্ৰথমতে বনাই লৈছো এতিয়া এইটো ভাঙি দিও 100 1000 মানে তিনটা শূন্যৰ লগতে আৰু তিনটা শূন্য ইয়াতে আহি যাব ঠিক আছে তিনটা শূন্য আছে মানে এটো ডবল স্কয়াৰ কৰিলে তিনটা শূন্য অটোমেটিকলি আহি যাব প্লাস 100 স্কয়াৰ কৰিলে 1 2 3 চাৰিটা শূন্য ইয়াতে হৈ গল প্লাস 4 4 যা কিমান হ'ব 16 প্লাস এখিনি মাল্টিপল কৰিলে ইয়াতে আমাৰ কেৱল 2 লাই আছে আৰু বাকি শূন্য এটা লগত লিখি দিম এখিনি যিমানে নাথাকক কিয় কেৱল 2 গৈছে 2 1 যা 2 2 1 যা 2 হ'ব আৰু লগতে 3 2 5 টা শূন্যতে অটোমেটিক আমি লিখি দিব পাৰো 1 2 3 4 5 টা শূন্যতে আহি যাব প্লাস এটা এখিনি মাল্টিপল কৰি 4 2 গুণ 8 4 2 গুণ 8 ৰ লগত দুটা শূন্য আহি যাব প্লাস 4 2 গুণ 8 8 ৰ লগতে তিনিটা শূন্য আহিব এতিয়া আমাৰ এখিনি প্লাস কৰিব লাগে সিম্পল প্লাস গতিকে আমি সাইডত লৈ প্লাসটো কৰিলো ইয়াতে আমাৰ প্ৰথমতে কি আছে একৰ পিছত আমাৰ কেইটা শূন্য আছে 6টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্য আছে তাৰে পিছত আছে 10000 মানে একৰ পিছত চাৰিটা শূন্য আছে একৰ পিছত এটা দুটা তিনটা চাৰিটা শূন্য 10000 তাৰপিছত 16 ৰ পিছত আছে 2 ৰ পিছত পাঁচটা শূন্য মানে 2 লাখ আছে গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু এটা 2 হ'ব ঠিক আছে তাৰ পিছত 800 তাৰ পিছত 8000 এটা দুটা তিনটা চাৰিটা 8000 এখিনি এবাৰ চেক কৰি চাইলো ঠিকই আছে নেকি লগতে তিনটা ছয়টা তাৰ পিছত চাৰিটা 16 2 ৰ পিছত মানে 2 লাখ 1 2 3 4 পাঁচটা 800 আছে 8000 এটা প্লাস টু কইটো 6 হ'ব এটা প্ৰথমতে তাৰপিছত ইয়াৰ পৰা কেৱল 1 নামিব ইয়াৰ পৰা 8 নামিব ইয়াতে কেৱল 8 নামিব ইয়াৰ পৰা 1 2 1 মানে 1 2 1 double 8 1 6 1 2 1 double 8 1 6 এইটো হ'ব 5 নম্বৰৰ এনসার ঠিক আছে সো এইটো বুজি পাইছে চাগে প্ৰসেসটো কেনেকুৱা আছে অকমান ডাঙৰ হৈছে ডাঙৰ মানে কি আমি এনেকুৱা ধৰণৰ প্ৰসেসত তিনটা ভাগত ভাঙিব লগা হৈছে a + b + c হোল স্কয়াৰ ভাঙিছে গতিকে অকমান ডাঙৰ হ'বই কোৱেশ্চন হ'ব গতিকে আপোনালোকে অকমান প্ৰেক্টিস কৰিব যাতে কৰতে আপোনালোকৰ আইডিয়াটো আহি যায় যে কি প্ৰসেসত কৰিছো আৰু প্লাসটো যেন কোনো ভুল নহয় এখিনি ভালকৈ কেয়াৰফুলি কৰিব বিশেষকৈ আপোনালোকে ক্যালকুলেশন পাৰ্টটো অলপমান কেয়াৰফুলি কৰিব যাতে আপোনালোকৰ এটা কোনো ভুল নহয় কাৰণ আপোনালোকৰ ফৰ্মুলাখিনি মনত থাকি যাব বহুতৰ ফৰ্মুলাখিনি শুদ্ধ হয় কিন্তু ক্যালকুলেশনত অকমান ভুল হোৱাৰ ফলত গোটেই মাৰ্কসটো গুচি যায় ঠিক আছে গতিকে এখিনি অকমান আপোনালোকে নিজৰ ফালৰ পৰা কেয়াৰফুল হ'ব নেক্সট 6 নম্বৰটো কৰিব গৈ আছো 6 নম্বৰটো একে টাইপতে হ'ব 1120 স্কয়াৰ আছে গতিকে এইটোকো আমি সেম প্ৰসেসতে ভাঙিম যে প্ৰথমতে কি লিখি 1000 plus 100 plus 20 ঠিক আছে গতিকে 1000 plus 100 plus 20 a plus b plus c হোল স্কয়ার ইটো ফৰ্মত ভাঙিব গৈ আছো নেক্সট সেম আগৰ নিচিনা একে হ'ব ইটো এটা দুটা তিনটা হোল স্কয়ার a square plus
b square plus c square plus twice a into b plus 2b into c plus 2c into a c মানে 20 into 1 2 3 1000 ঠিক আছে c a এতিয়া আমি এখিনি ভাঙি দিছো 1 স্কয়ার হইলে তিনটা আছে লগত আৰু তিনটা অটোমেটিক আহি যাব টোটাল 6টা হ'ব প্লাস 100 স্কয়ার মানে 10 ৰ লগত 7টা শূন্য অটোমেটিক আহি যাব 4টা শূন্য হ'ব তাৰছত 20 400 প্লাস ইয়াতে আমাৰ কেবল 2 বহিব লগত শূন্য 1 2 3 4 5টা শূন্য আছে 5টা শূন্য ইয়াতে বহি যাব আমি ইয়াতে বেসিক ক্যালকুলেশন কৰিব লগা একো নাই কেবল 0 0 আছে 0 কেটা বহাই দিছো আৰু আগৰ পিনে 2 টো বহাই কাৰণে 1 আছে ইয়াতে 2 লত 1 মাল্টিপ্লাই 2 এ হ'ব আৰু শূন্য কেইটা আছে টোটাল 3 2 5 5টা শূন্য আছে তাৰ পিছত প্লাস 2 2 যা 4 ইয়াতে দুটা আৰু ইয়াতে এটা শূন্য আছে মানে টোটাল তিনটা শূন্য আছে প্লাস 2 2 যা 4 ইয়াতে 1 আৰু এটা তিনটা মানে টোটাল 4টা শূন্য আছে 4টা শূন্য আছে ঠিক আছে সো এইখিনি ইয়াতে লিখি দিলো এতিয়া নেক্সট মই প্লাস 2 ইয়াতে সাইডত কৈ লৈছো 1 ইয়াতে টোটাল 6টা শূন্য আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তাৰে পিছত 10000 মানে একৰ পিছত 4টা শূন্য 1 2 3 4 তাৰপিছত 400 তাৰ পিছত 2 লাখ মানে 5টা শূন্য এটা দুটা তিনটা চাৰিটা পাঁচটা লগত আগত 2 আছে তাৰ পিছত 4000 2 3 তাৰে পিছত 40000 মানে 4টা শূন্য আৰু আগত আছে এটো 4 এটা প্লাস কৰি আগৰ পাৰ্টত ইউনিট প্লেছত 0 হ'ব 10 প্লেছতো একো সংখ্যা নাই ইয়াতেও 0 হ'ব 100 প্লেছত 4 আছে কেৱল 4 নামিব 1000 ত 4 আছে ইয়াৰ পৰা 4 নামিব এবাৰ 10000 ৰ 4 প্লাস 1 5 আৰু ইয়াতে 2 আছে আৰু এটো 1 1 2 5 4400 এটো হ'ব ইয়াৰ आंसर তো 1 2 5 4400 তো গটিকে এনেকুৱা ধৰণৰ প্ৰসেছত আমাৰ 1 নম্বৰত থকা কোৱেশ্চন নম্বৰ এটা মই সলভ কৰি দিলো সো আশা কৰো আপোনালোকে বুজি পাইছে চাগে অকমান লেন্দি হৈছে গটিকেটা কোৱেশ্চনতে কিন্তু হলেও আমাৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো এটা গুটেখিনি এপ্লাই কৰিছো কাৰণ এটো কাৰণে মই আকবাৰ কৈ দিছো যে যদি এক্সামত আপোনালোকে এটা মেনশন কৰি দিয়ে যে এই ফৰ্মুলাতে আপোনালোকে এটো কৰিব লাগে বুলি তেতিয়া হলে কিন্তু আপোনালোকে এটো প্ৰেক্টিস কৰিব লাগিব গটিকে আপোনালোকে কাইন্ডলি এটো নিয়মটো প্ৰেক্টিস কৰি লৈছে ঠিক আছে সো আশা কৰো এটো বুজি পাইছে চাগে এটা মই নেক্সট 2 নম্বৰ কোৱেশ্চন নম্বৰ এটা সলভ কৰিব লাইছো আৰু 2 নম্বৰ কোৱেশ্চন কি কৈছে যে ফ্যাক্টৰ ইউজিং সুইটেবল আইডেন্টিটিজ ইয়াতে পাঁচটা কোৱেশ্চনস দিয়া আছে যিকেটা ফ্যাক্টৰ উলিয়াব দিছে আৰু ফ্যাক্টৰটো উলিয়াব দিছে যত আমাৰ সুইটেবল আইডেন্টিটি ইউজ কৰি যিকেটা আইডেন্টিটি ইয়াৰ কাৰণে মানে সুইটেবল হ'ব হিকেটা আইডেন্টিটি ইউজ কৰি আমাক একিটা সলভ কৰিব দিছে ঠিক আছে সো আমি অলৰেডি এই তিনটা এক্সাৰসাইজত 4টা মান আমি আইডেন্টিটি পাই গৈছো এতিয়ালৈকে গটিকে হিকেটা আমাৰ এটা আছিল a + b হোল স্কয়াৰ এটা যেটো আছিল ফৰ্মুলা a² + 2ac + b² এটা আছিল আমাৰ a - b হোল স্কয়াৰ যত আমাৰ a² - 2ac + b² আছিল এটা আমাৰ a² - b² আছিল a + b * a - b আৰু এটা a + b + c হোল স্কয়াৰ আমি ফৰ্মুলা পাইছো কিন্তু ইয়াতে আমাৰ মেইনলি ইউজ হ'ব কোনটো যে আমাৰ যেটো a - b হোল স্কয়াৰ যেটো আইডেন্টিটি আছে সেইটো ইউজ হ'ব কাৰণ তাত কি দি আছিল a² - 2ac + b² গটিকে সেইটো আইডেন্টিটি যিখিনি পাৰ্ট এইটো ইয়াৰ লগত মেচ কৰি আছে মিলি আছে গটিকে আমি এইটো এটা ইউজ কৰিব লাগিব ঠিক আছে সো আমি কেনেকে সলভ কৰিম প্ৰথমতে আপোনালোকে চাব লাগিব যে এইখিনি পাৰ্টত কি আছে 16y² আৰু ইটো পাৰ্টত আছে a ৰ পাৰ্টত আছে 16y² b ৰ পাৰ্টত আছে 9 গটিকে a ৰ পাৰ্টত আমি এইখিনি লিখিম 4y হোল স্কয়াৰ আমি প্ৰথম স্টাৰ্ট কৰিম তাৰে পিছত আমি লিখিব লাগিব মাইনাস তো ইখিনি পার্ট লিখিম কিন্তু ইখিনি লিখাৰ আগতে আমি বি ৰ পার্টটো লিখি লও বি ৰ পার্টত আমাৰ 9 আছে 9 মানে 3 স্কয়াৰ লিখিব পাৰো তো a স্কয়াৰৰ পার্টটো হৈ গল আৰু b স্কয়াৰৰ পার্টটো হৈ গল এটা টুৱাইস ab লিখিম মাইনাস টো অলৰেডি ইয়াতে কোৱেশ্চন দি আছে মাইনাস দি দিছো 2 4y ইটো হৈছে a ৰ পার্ট আৰু 3 ইটো হৈছে b ৰ পার্ট এটা এখানে মাল্টিপল কৰি চাওক 2 4 দ্বিগুণ 8 8 দ্বিগুণ 24 24y গটিকে এখানে মিলি আছে দ্যাট মিন্স এটো আমাৰ কি আইডেন্টিটি হ'ব a² - 2ab + b². That means a minus b whole square, so 4y minus 3 whole square হ'ব ঠিক আছে গটিকে আমাৰ এইটো আইডেন্টিটি ইউজ কৰি আমি এইটো ফ্যাক্টৰটো উলিয়াইছো আৰু আমাৰ ফ্যাক্টৰটো লিখিব যাতে এনেকা লিখিব পাৰে আপোনালোকে কাৰণ স্কয়াৰ আছে তো 4y minus 3 into 4y minus 3 আপোনালোকে এনেকে লিখি দিব পাৰে ক্লিয়াৰ সো আশা কৰো এইটো বুজি পাইছে চাগে এটা মই 2 নম্বৰটো কৰিব লাইছো 2 নম্বৰটো আমাৰ সেম এটোত আমি ইউজ কৰিছো a minus b whole square
এইটো ইউজ হ'ব a plus b হোল স্কয়ার এতিয়া আমাৰ ফৰ্মুলাটো আমাৰ এনেকুৱা আছিল যে a স্কয়ার plus 2ab plus b স্কয়ার সো a এর পাৰ্টত আমাৰ এখিনি আছে গতিকে আমি হোল স্কয়ার ভাঙি দি আছো সো 9/4 মানে 3/2 s হোল স্কয়ার হ'ব প্লাস তাৰ পিছত আমাৰ b ৰ পাৰ্টত 4t স্কয়ার আছে মানে এখিনি আমি 2t হোল স্কয়ার লিখিব পাৰিম হয়নে তাৰ পিছত 6st ৰ পাৰ্টত আমি 2ab 2 into a কিমান আছে 3/2s আৰু b কিমান আছে 2t ইয়াৰ পৰা আমাৰ কি হ'ব ক্যান্সেলেশন যাব কিন্তু ক্যান্সেলেশন কো দেখাব নালাগে কাৰণ ইখিনিৰ পৰা আমি ইটো উলাবহে লাগে গতিকে আপোনালোকৰ কি হ'ব যে 2 যদি ক্যান্সেল যায় আমাৰ কি থাকিব 2 3 যা 6 আৰু st থাকিল হয়নে 2 যদি ক্যান্সেল যায় ইয়াৰ পৰা কাৰণ 2 ওপৰ নিউমেৰেটৰ আৰু 2 এৰ ডিনোমিনেটৰ হৈ আছে নিউমেৰেটৰ ক্যান্সেলেশন যাব 2 ক্যান্সেল গলে 2 3 যা 6 থাকিব আৰু st হ'ব তো 6xt হল নাই গতিকে এখিনি আমাৰ মিলি আছে গতিকে আমাৰ কি হ'ব 3/2s plus 2t হোল স্কয়ার ঠিক আছে এটো প্লাসৰ ফৰ্মত হ'ব আৰু এটো আপোনালোকে এনেকৈ লিখিব পাৰে যে 3/2s plus 2t আৰু 3/2s plus again দুবাৰ লিখিব লাগিব দুবাৰ এনেকা লিখি দিলে একবাৰ 3/2s plus 2t আৰু 3/2s plus 2t গতিকে এনেকুৱা ধৰণে আমি লিখি দিও কাৰণ এটো স্কয়ার আছে ক্লিয়াৰ সো এই দুটা আমাৰ 1 আৰু 2 আমাৰ কমপ্লিট হৈ গল এতিয়া মই নেক্সট 3 নম্বৰটো আৰু 4 নম্বৰটো কৰিব ওলাইছো আৰু 3 4 যেটো ফৰ্মুলা আছে তাতো আমাৰ একে ধৰণৰে ইউজ হ'ব গতিকে আপোনালোকে কাইন্ডলি এবাৰ যিকেটা আইডেন্টিটি আছে হিকেটা নিজে ভালদৰে এবাৰ মনত কৰি ল'ব বা আপোনালোকে লিখি ললে আপোনালোকৰ সুবিধা হ'ব যে কোনটো আইডেন্টিটি কেনেকুৱা ধৰণৰ হয় বা কোট আমি ইউজ কৰিব লাগিব সো 3 নম্বৰটো কি দিয়া আছে যে m square by 9 plus m k by 3 plus k square by 4 plus 3nk plus thrice m n plus 9n square গতিকে এইটো আমাৰ ডাইৰেক্ট আমি গমে পাইছো এইটো কোনটো ফৰ্মুলা যাব এইটো আমাৰ a plus b plus c হোল স্কয়ার যেটো ফৰ্মুলাটো আছে আইডেন্টিটি আছে এইটো এটা ডাইৰেক্ট হৈ যাব কিন্তু তাৰ আগতে এটা বস্তু চাব লাগিব যে আমাৰ ইয়াতে এই যেটো সিকোয়েন্সটো a plus b plus c হোল স্কয়ার ফৰ্মটো কি আছিল যে a square plus b square plus c square plus twice ab plus twice bc plus twice c গতিকে সেইটো সিকোয়েন্সত এখিনি পাৰ্ট আছে না নাই যদি নে আমি প্ৰথমতে লিখি লব লাগিব সো প্ৰথমতে আমি এখিনি লিখি লম সিকোয়েন্সটো যে প্ৰথম হৈছে এখিনি a ৰ পাৰ্ট a square এর পার্ট আছে এখিনি হ'ব k square by 4 হ'ব স্কয়াৰৰ পার্ট কেটা আমি প্ৰথমতে একেলগে লিখিলো তাৰ পিছত 9n square আছে 9n square এই তিনটা আমি একেলগে লিখিছো তাৰ পিছত twice ab মানে m আৰু k থকা কোড আছে mk2 তো mk জাস্ট কোশ্চেনটো কি আমি প্ৰথম মিলাই লৈছো তাৰ পিছত আমি সলভ কৰিম তাৰ পিছত mk পিছত হ'ব kn ইটো হৈছে kn বা nk thrice nk plus thrice mn তো গটিকে এইটো আমি সিকোয়েন্স প্ৰথমতে মিলাই লৈছো এতিয়া আমি এইটো ফৰ্মুলাত আনি আছো যে কি হ'ব m square by n মানে m/3 হোল স্কয়ার লিখিব পাৰে আপোনালোকে প্লাস k square by 4 মানে k/2 হোল স্কয়ার লিখিব পাৰে প্লাস 9n square মানে thrice n হোল স্কয়ার লিখিব পাৰে প্লাস 2 into ab a কিমান আছে m/3 আৰু b কিমান আছে k/2 হৈ গল 2 into ab plus 2 into ab bc এটা আমাৰ ইপিনে এইখিনি হ'ব k আৰু n হ'ব so 2 into k/2 into thrice n plus 2 into thrice n into m/3 ঠিক আছে 2 into ab plus 2 into bc plus 2 into ca গটিকে এনেকা লিখিলে এতিয়া আমাৰ এখিনিৰ পৰা এখিনি মিলি আছে নেকি চাই লওক ইয়াতে 2 আৰু 2 টো ক্যান্সেল যাব থাকিল তলত 3 থাকিব ডিনোমিনেটৰ 3 থাকিব আৰু ওপৰত আমাৰ mk থাকিব mk/3 ইটো মিলি আছে প্লাস ইয়াতে 2 আৰু 2 যদি ক্যান্সেল যায় thrice kn হ'ব বা nk হ'ব ইটো মিলি আছে ইয়াতে 3 আৰু 3 যদি ক্যান্সেল যায় twice mn হ'ব ইটো মিলি আছে গটিকে এইটো আমাৰ ফৰ্মুলাটো কি হ'ব যে প্ৰথমতে m/3 plus k/2 plus thrice n whole square এইটো হ'ব ইয়াৰে ফৰ্মুলা বা এইটো আমাৰ এটা ফ্যাক্টৰ হ'ব এইটোক আমি এনেকুৱা ধৰণৰ লিখিব পাৰো যে m/3 plus k/2 plus thrice n into m/3 plus k/2 plus thrice আমি দুবাৰ ফ্যাক্টৰত লিখি দিলো এনেকুৱা আমাৰ স্কয়ার আছে গটিকে দুবাৰ লিখি দিছো
ঠিক আছে সো আশা কৰো এইটো 3 নম্বৰটো আপোনালোকে বুজি পাইছে থাকে এতিয়া মই নেক্সট 4 নম্বৰটো সলভ কৰিব ওলাইছো এইটো আপোনালোকৰ ইমান এটা টান হ'ব নালাগে আপোনালোকে কাইন্ডলি যদি বুজি নাপায় আপোনালোকে এক দুবাৰ কৈ নিজে প্ৰেক্টিস কৰি চাব আৰু লগতে কপিটো লগত লৈ ল'ব কপি আৰু কলম আপোনালোকে লগত লৈ আপোনালোকে প্ৰেক্টিস কৰি থাকক তো আপোনালোকৰ লগে লগে গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব এতিয়া মই 4 নম্বৰটো কৰিব ওলাইছো 4 নম্বৰটো কি দিয়া আছে p square by 16 minus 2 plus 16 by p square ঠিক আছে সো এইটো হৈছে আমাৰ 4 নম্বৰটো এটা 4 নম্বৰ ইটো আমাৰ ডাইৰেক্ট আমি গমে পাইছো যে ইটো আমাৰ কোনটো ফৰ্মুলা ইউজ হ'ব আমাৰ ইখিনি পাৰ্টত a স্কয়াৰ আছে ইখিনি পাৰ্টত b স্কয়াৰ মাজত টুৱাইস ab হ'ব তো গটিকে ইটো a - b আহিব a - b হোল স্কয়াৰ সো আমি কেনেকৈ কৰিম সো প্ৰথমতে আপোনালোকে ইটো p by 4 হোল স্কয়াৰ লিখিব মাইনাস তাৰপিছত ইখিনি আমি দিম ইয়াতে 4 by p হোল স্কয়াৰ দিলো ঠিক আছে তাৰপিছত 2 into p by 4 dot 4 by p ঠিক আছে এতিয়া চাওক আপোনালোকৰ এই p আৰু p টো কেনসেল যাব এই 4 আৰু 4 টো কেনসেল যাব কেৱল থাকিব 2 গটিকে এইটো আমাৰ 2 টো মিলি আছে আৰু এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰিম p by 4 minus 4 by p হোল স্কয়াৰ এইটো ডাইৰেক্ট ফৰ্মত আহি যাব এইটো যে আমাৰ a - b হোল স্কয়াৰ ডাইৰেক্ট ফৰ্মত আহি গৈছে খালি এইটো 2 টো দেখি আপোনালোক কনফিউজ নহব কাৰণ a b ৰ পাৰ্টত যিখিনি আছে সেইখিনি অলমোস্ট বা অলৰেডি খিনি কেনসেল যাব কেনসেলেশন গৈহে কেৱল 2 টো থাকিব গটিকে সেইখিনি আপোনালোক কোনো যে কনফিউজ নহয় ঠিক আছে তো আমাৰ 4 নম্বৰটো এটা কমপ্লিট হৈ গল এতিয়া মই শেষৰটো 5 নম্বৰটো কৰিব ওলাইছো 5 নম্বৰটো এতিয়া মই এইখিনি মুছি দিছো অকমান ঠাই লাগিব 5 নম্বৰটো কোৱেশ্চনটো কি দিয়া আছে ইটো আপোনালোকৰ ইটো আগৰটো নিচিনা সেম 5 নম্বৰটো আছে 9 a square plus 4 b square plus c square minus 12 ab plus 6 ac minus 4 bc আছে ঠিক আছে এইটোত আমাৰ এটা বস্তু আমি চাব লাগিব ইয়াতে আমাৰ মাইনাস আহি গৈছে এনি আমাৰ কোৱেশ্চনটোত বা ফৰ্মুলাত বা আইডেন্টিটিটো আমাৰ প্লাসত আছে কিন্তু এটা মাইনাস আহি আছে গটিকে আমি প্ৰথমতে মাইনাসৰ পাৰ্টটো উলিয়াব লাগিব যে কোনটো a b c ৰ মাজত কোনটো মাইনাসত থাকিব তাৰে লগতে আমি ইকুইভ্যালেন্টলি আৰু এটা কাম কৰিব যে এইটো যেটো সিকোয়েন্সটো ইটো প্ৰথম মেইনটেইন কৰিব লাগিব প্ৰথমে সিকোয়েন্সত আছে না চাই লম যে a b b c a b আছে c a c আছে b c তো b c টো মই মাজত লৈ আহিম প্ৰথমতে আমি ইখিনি পাৰ্টক মাজত লৈ আহিনি প্ৰথম সিকোয়েন্সটো মিলাই লও 4b স্কয়াৰ এনেকে মিলাই ললে আপোনালোকক সলভ কৰাত অকন সুবিধা হয় 12ab minus 4bc plus 6ac হয় ঠিক আছে প্ৰথমতে আমি ইখিনি পাৰ্ট প্ৰথমতে লিখি ললো তাৰে পিছত আমি চাব লাগিব যে ইয়াতে মাইনাস কোন কেটা আগত আছে মাইনাস আছে ab আগত আৰু bc ৰ আগত ক্লিয়াৰ ইয়াৰে ab ৰ আগত মাইনাস আছে আৰু bc ৰ আগত মাইনাস আছে সো ab আৰু bc ৰ মাজত কমন কোনটো আছে ab আৰু bc ৰ মাজত কমন আছে b2 হয়নে ইয়াতেও b আছে ইয়াতেও b আছে b ৰ আগত মাইনাস এতে b ৰ আগত কিন্তু এপিনে চাওক ac ৰ আগত কিন্তু মাইনাস নাই প্লাস আছে গটিকে আমি এটা বস্তু ক্লিয়াৰ হ'ব পাৰিছো যে আমাৰ যেটো b ৰ পাৰ্ট আছে এতে সেই b ৰ পাৰ্টত মাইনাসটো থাকিব কাৰণ এটা দুটা b ৰ পাৰ্টৰ আগতে মাইনাস আছে ঠিক আছে সো গটিকে আমি প্ৰথমতে এখিনি কি উলাম যে আমি এনেকুৱা ধৰণে প্ৰথম লিখিলাম থ্ৰাইস a হোল স্কয়াৰ প্লাস টুৱাইস b হোল স্কয়াৰ প্লাস কিন্তু টুৱাইস b লিখিম কিন্তু আমি অলৰেডি এটো আইডেন্টিফাই কৰিলো যে আমাৰ মাইনাসটো কোনটোৰ আগত আছে মাইনাসটো আছে b ৰ আগত গটিকে আমি এখিনি ঠাইত মাইনাস দি মাইনাস টুৱাইস b হোল স্কয়াৰ ক্লিয়াৰ কাৰণ মাইনাসটো মেনশন কৰিলে কি হ'ব ইটো আমাৰ পাৱাৰটো আছে ইভেন নাম্বাৰ গটিকে মাইনাস থাকিলে ইটো আমাৰ আলটিমেটলি আনসাৰটো পজিটিভতে ওলাব ঠিক আছে গটিকে 2 2 যা 4 এবাৰ মাইনাস মাইনাস মানে মাল্টিপলে প্লাসে হ'ব তাৰ পিছত c ৰ পাৰ্টটো হ'ব c স্কয়াৰ তাৰ পিছত প্লাস ইটো ফৰ্মুলা আহিব ফৰ্মুলা প্লাস এখিনি প্লাস 2ab 2 into thrice a into minus twice b plus 2 into minus twice b into c তাৰে পিছত হ'ব plus 2 into c into thrice a ঠিক আছে সো ইটো ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ল a square plus b square plus c square plus 2ab plus 2bc plus 2ca এতিয়া আমি চাম যে ইখিনি পৰা ইখিনি মিলি আছে না প্ৰথমতে চাব লাগিব এটা প্লাস আছে এতে ভিতৰত মাইনাস তো প্লাসে মাইনাসে মাইনাস 2 3 যা 6 6 2 যা 12 ab তো গটিকে ইখিনি পৰা ইখিনি মিলি আছে নেক্সট ইখিনি আছে প্লাসে মাইনাসে মাইনাস 2 2 যা 4 bc তাৰপিছত ইটো সাম প্লাসে আছে 2 3 যা 6 ac গটিকে এইটোৰ পৰা ইখিনি আমাৰ গটিখিনি মিলি আছে এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম যে থ্ৰাইস a minus twice b plus c হোল স্কয়াৰ এটো হ'ব আমাৰ আনসাৰ তো এটোক আমি এনেকুৱা ফ্যাক্টৰত যেটি লিখিব যাও
দুবাৰ স্কোয়াৰ আছে গতি স্কোয়াৰ আছে কাৰণে আমি দুবাৰ আমি মাল্টিপল কৰি লিখি দিব পাৰো এনেকুৱা লিখিও দিব পাৰে যাতে আপোনালোকৰ কোনো ধৰণৰ মানে কাটি দিয়া চান্সটো নাথাকে ঠিক আছে গতিকে আমাৰ 2 নম্বৰ কোৱেশ্চনৰ একেবাৰে শেষৰটো কোৱেশ্চন পাৰ্ট আমাৰ এটা সলভ হৈ গল কোৱেশ্চনটো আমাৰ কমপ্লিট হৈ গল সো আশা কৰো 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে বুজি পাইছে চাগে এতিয়া মই নেক্সট 3 নম্বৰ কোৱেশ্চন মই এটা সলভ কৰিব লাইছো আৰু 3 নম্বৰ কোৱেশ্চন কি কৈছে যে এক্সপান্ড দা ফলোইং ইউজিং দা আইডেন্টিটি এই দুটা কোৱেশ্চনস দিয়া আছে একটা ফ্যাক্টৰ আছে একটা a + b + c হোল স্কয়াৰ কে এক্সপান্ড কৰিব দিছে ইউজিং দা ফলোইং আইডেন্টিটি যেটো আইডেন্টিটি ইউজ হয় দ্যাট মিন্স আমাৰ a + b + c হোল স্কয়াৰ যেটো আইডেন্টিটি আছে সেইটো আমি এটা ইউজ কৰিব লাগিব ঠিক আছে সো প্ৰথমতে আপোনালোকে আইডেন্টিটিটো ভালদৰে জানিব লাগিব সেইটো মই এবাৰ এটা লিখি দিছো যে a + b + c হোল স্কয়াৰ আইডেন্টিটি কি আছে a + b + c হোল স্কয়াৰ এটো হ'ব যে কি a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ + 2ice ab + 2ice bc + 2ice c আপোনালোকে কাইন্ডলি এই যেটো ফৰ্মুলা কেটা আইডেন্টিটি কেটা এইখিনি অংকবোৰ কৰাৰ লগতে লিখি ল'ব এবাৰ লিখি ললে আপোনালোকৰ মনত সহজে থাকি যায় আৰু ইয়াৰ পৰা আমাৰ ইউজ কৰাটো সুবিধা হয় ঠিক আছে সো এতিয়া মই এটো আইডেন্টিটি ইউজ কৰিব গৈ আছো ইয়াতে সো প্ৰথমতে কি হ'ব p স্কয়াৰ + thrice q স্কয়াৰ + 7 r স্কয়াৰ plus twice ab 2 into a কিমান আছে a মানে p আছে b মানে thrice q আছে plus twice bc 2 into thrice q into 7 r আছে plus twice bc twice ca c কিমান আছে 7r dot a আছে p তো গটিকে এইটো আমি এটা ভাঙি দিও তো কিমান হ'ব p স্কয়াৰ plus 9 q স্কয়াৰ plus 49 r স্কয়াৰ তো a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ ওলাই গল বা টুৱাইস ab হ'ব কিমান 2 3 গুণ 6 6pq plus 2 3 গুণ 6 6 7 গুণ 42 42 qr plus 7 2 গুণ 14 r p হৈ গল pq qr rp a square plus b square plus c square plus twice ab plus twice bc plus twice c গটিকে এইটো আইডেন্টিটি ইউজ কৰি আমি এইটো পাৰ্ট প্ৰথমতে এক্সপান্ড কৰিলো এক নম্বৰটো কমপ্লিট হৈ গল এটা মই 2 নম্বৰটো কৰিব গৈ আছো 2 নম্বৰটো আপোনালোকৰ একে ধৰণৰে হ'ব একেবাৰে সহজ হয় গটিকে আপোনালোকে প্ৰথমতে আইডেন্টিটি খেটা ভালদৰে জানি লওক তাৰ পিছত আপোনালোকৰ অংকম কৰোতে একেবাৰে সহজ লাগিব সো 2 নম্বৰটো আছে যে thrice x minus twice y plus 4z হোল স্কয়াৰ এটা মাইনাস আছে সো মাইনাস থাকিলে আমাৰ এটা একো প্ৰবলেম ক্ৰিয়েট নকৰে কেৱল মাইনাসটো আমি ব্ৰেকেটত লিখি দিম গটে ব্ৰেকেটত লিখি আমাৰ আলটিমেটলি প্লাস মাইনাস মাল্টিপল এইটো আহি যাব তো এতিয়া আমাৰ প্ৰথমতে কি হ'ব a স্কয়াৰ পাৰ্ট তো a thrice x আছে স্কয়াৰ প্লাস b ৰ পাৰ্টক মই মাইনাসটো ব্ৰেকেটত লিখিছো কাৰণ এটা আমাৰ এনে ফৰ্মুলাত প্লাস আছে গটিকে আমাৰ মাইনাসটো ফৰ্মুলাত নাই গটে মাইনাসৰ পাৰ্ট কিনি মতে ব্ৰেকেটত লিখিছো গটিকে ব্ৰেকেট দিলে আমাৰ নেক্সট লাইনত আমাৰ কি হ'ব পাৱাৰ টু ইভেন নাম্বাৰ আছে 2 আছে গটিকে পজিটিভ হৈ যাব তাৰপিছত নেক্সট 4 is 4 z স্কয়াৰ plus twice ab 2 into a কিমান আছে thrice x আছে thrice x into minus 2y plus twice bc 2 into minus 2y dot 4z bc plus twice c আছে কিমান 4z dot thrice x ঠিক আছে সো a square plus b square plus c square plus 2ab plus 2bc plus 2a যেতে b ৰ পাৰ্ট মাইনাসত আছে কাৰণ এই মাইনাসৰ পাৰ্ট খিনি ব্ৰেকেটত আছে এই মাইনাসৰ পাৰ্ট কেটা গুটে কেটা b ৰ পাৰ্ট কেটা মাইনাসত দিয়া আছে এটো ব্ৰেকেটত আছে ঠিক আছে এতিয়া মই এটো ভাঙি দিও সো 9x স্কয়াৰ হ'ব plus 4y স্কয়াৰ হ'ব এটো আমাৰ 2 2 যা 4 y স্কয়াৰ কাৰণে এটো মাইনাস মাইনাস প্লাস হৈ যাব দুটা ইভেন নাম্বাৰ আছে plus 16 z স্কয়াৰ এতিয়া চাওক এখিনি লিখতে এটো প্লাস আছে এটা মাইনাস আছে প্লাসে মাইনাস এটো মাইনাস হ'ব 2 3 গুণ 6 6 2 গুণ 12 xy তাৰপিছত প্লাসৰ লগত মাইনাস মাল্টি মাইনাস হ'ব 2 2 গুণ 4 4 4 গুণ 16 yz তাৰপিছত প্লাস এটো প্লাসে থাকিব 4 2 গুণ 8 8 3 গুণ 24 zx এটো হ'ব ইয়াৰে এনসার সো গটিকে 1 আৰু 2 3 নম্বৰৰ 1 আৰু 2 দুটা মই এটা সলভ কৰি দিলো আশা কৰো আপোনালোকে বুজি পাইছে চাগে যেটো আমাক আইডেন্টিটি আছে হেতু আইডেন্টিটি মই প্ৰথমতে লিখি লৈছো বা আপোনালোকে লিখি লব লিখি লৈ ইয়াতে এপ্লাই কৰিব সো একদম সহজে আপোনালোকে কৰিব পাৰিব সো এই কোৱেশ্চনটো ইয়াতে মই কমপ্লিট কৰিলো এটা মই নেক্সট
4 নম্বৰ কোৱেশ্চন যেটো শেষৰ কোৱেশ্চন হেতু মই এটা সলভ কৰিব লাইছো 4 নম্বৰ কোৱেশ্চন কি কৈছে যে ইজ দিস এন আইডেন্টিটি ইয়াতে এটা কোৱেশ্চনস দিয়া আছে যত আমাক সুধিছে কি এইটো আপোনালোকৰ আইডেন্টিটি হয় নেকি সো আইডেন্টিটি হবৰ কাৰণে আমাৰ মেইনলি কি হ'ব লাগে যত আমাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুটা পাৰ্ট থাকে দিস ওয়ান ইজ ইকুৱেল টু দিস ওয়ান আৰু সেই আইডেন্টিটিটো লেফট হ্যান্ড সাইডত যিমান হ'ব ৰাইট হ্যান্ড সাইডত এটো ইকুৱেল হ'ব লাগিব আলটিমেটলি সলভ কৰি ইকুৱেল হ'ব লাগিব প্ৰথম দেখাত ইকুৱেল নহয় কিন্তু সলভ কৰি আমাৰ ইকুৱেল হ'ব লাগিব ঠিক আছে যেনেকুৱা আমাৰ a + b হোল স্কয়াৰ ইকুৱেল টু a স্কয়াৰ + 2a + b তো কেনেকৈ হেতু আমাৰ লেফট হ্যান্ড সাইড ইজ ইকুৱেল ৰাইট হ্যান্ড সাইড হৈছে কাৰণে হেতু এটা আইডেন্টিটি হৈছে ক্ৰিয়েট হৈছে কিন্তু এইটো এটা আইডেন্টিটি হয় নেকি তো হেতু আইডেন্টিটি হয় নেকি কেনেকৈ আমি প্ৰুভ কৰিম ইয়াৰ যেটো লেফট হ্যান্ড সাইডৰ পাৰ্ট আছে সেইখিনি আমি সলভ কৰিম সলভ কৰি যদি রাইট হ্যান্ড সাইডৰ এইখিনি পাৰ্টটো পাম তেতিয়াহলে ক'ব পাৰিম যে এইটো এটা আইডেন্টিটি হ'ব আৰু যদি নহয় যদি নোলাই এইখিনি তেতিয়াহলে আইডেন্টিটি নহব ঠিক আছে সো প্ৰথমতে আমি লেফট হ্যান্ড সাইডৰ পাৰ্টটো এটা লিখি লৈছো লেফট হ্যান্ড সাইডত কি আছে a plus b minus c whole square plus a minus b plus c whole square plus a minus b minus c whole square ঠিক আছে সো এই গুটে কেটা a plus b plus c whole square ফৰ্মুলা আমাৰ ইউজ কৰিব লাগিব আৰু ইউজ কৰি তাৰ পিছত আমাৰ এইখিনি আমি নেক্সট ক্যান্সেলেশন কৰিম ইয়াতে বা আমাৰ ক্যালকুলেশন পাৰ্টি কৰিম ইয়াতে সো এতিয়া আমাৰ ইয়াৰে যিখিনি আছে ইটো পাৰ্টৰ পৰা কি ওলাব a plus b plus minus c whole square that means a square হ'ব a square plus b square plus c square সব এটো minus c whole square কৰি দিও কাৰণ এটো c ৰ পাৰ্টত মাইনাস আছে কিন্তু ফৰ্মুলাত আমাৰ প্লাস আছে তো প্লাস টো ইউজ হ'ব কিন্তু c ৰ আগত মাইনাস থকা কাৰণে আমি এটা minus c whole square লিখিছো সো plus twice ab plus twice ab 2ab plus 2bc b c টো মাইনাসত থাকিব plus 2ca তো 2c ইয়াতে আমাৰ মাইনাসত থাকিব আৰু a টো a থাকিল প্লাস এইখিনি পাৰ্টৰ পৰা এটো আমাৰ কমপ্লিট হৈ গল এতিয়া আমি এইখিনি সলভ কৰিব গৈ আছো এটো ফৰ্মত লিখিম যে প্ৰথমতে হ'ব a স্কয়াৰ b ৰ আগত মাইনাস আছে গটিকে এটো -b হোল স্কয়াৰ হ'ব প্লাস c স্কয়াৰ তাৰ পিছত প্লাস 2a b ৰ আগত মাইনাস হ'ব তাৰ পিছত প্লাস 2bc 2 -bc প্লাস 2 twice ca ঠিক আছে তাৰ পিছত আমাৰ a - b হোল স্কয়াৰ a - b - c হোল স্কয়াৰ এখিনি পাৰ্ট লিখিব গৈ আছো তো এটো কি হ'ব প্ৰথমতে প্লাস চিনটো দিব দিয়াতে a স্কয়াৰ প্লাস -b ৰ আগত হোল স্কয়াৰ হ'ব প্লাস -c ৰ আগত হোল স্কয়াৰ হ'ব ঠিক আছে -b -c দুটাৰ আগত মাইনাস আছে কাৰণে এটো -b হোল স্কয়াৰ দিছো প্লাস -c হোল স্কয়াৰ দিছো এতিয়া প্লাস 2a - b plus 2 - b dot -b - c আৰু plus 2 - c into a ঠিক আছে গটিকে ইখিনি পাৰ্ট ইখিলৈকে কমপ্লিট হল নেক্সট ইখিনি পাৰ্টটো ইখিনিৰ পৰা ইখিনি আৰু নেক্সট a - b - c হোল স্কয়াৰটো আমি ইয়াতে কৰিলো এতিয়া আমি এটো ভাঙি দিও এতিয়া কি হ'ব প্ৰথমতে a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ plus twice ab ইয়াতে প্লাস ইয়াতে মাইনাস আছে সো প্লাসে মাইনাসৰ লগত মাল্টিপল হয় minus twice bc এটো প্লাস ইয়াতে মাইনাস আছে minus twice ca তাৰ পিছত এগেইন a স্কয়াৰ পৰা স্টাৰ্ট হ'ব a স্কয়াৰ ইটো পাৱাৰ টু ইভেন নাম্বাৰ আছে গটিকে নেগেটিভ থাকিলে এটা পজিটিভত আহি যাব a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ minus twice ab এখিনি আমাৰ কি আছে -b আছে b ৰ আগত মাইনাস তো প্লাসৰ লগত মাইনাস মাল্টিপল minus twice ab তাৰপিছত minus twice bc plus twice ca তাৰপিছত ইবাৰ a স্কয়াৰ এখিনি আহিব তলৰ পাৰ্টৰ পৰা লিখিব গৈ আছো a স্কয়াৰ plus b স্কয়াৰ plus c স্কয়াৰ তাৰপিছত minus 2ab ইটো প্লাসৰ লগত মাইনাস মাল্টিপল minus twice ab তাৰে পিছত ইটো মাইনাস ইটো এতে সাক ইটো দুটাৰ আগত মাইনাস তো মাইনাসে মাইনাসে প্লাস হ'ব তো 2bc হ'ব তো minus 2bc সৰি ইটো মাইনাসে মাইনাসে প্লাস হ'ব ইটো প্লাস 2bc হ'ব মাইনাসৰ লগত মাইনাস মাল্টিপল হৈ প্লাস হ'ব এতে অলৰেডি প্লাস এটা আছে তো প্লাস twice bc আৰু ইটো প্লাসৰ লগত মাইনাস মাল্টিপল হৈ minus twice ca হ'ব এতিয়া আমাৰ ইখিনিৰ পৰা কি ক্যান্সেল যে আমি ইটো প্ৰথম চাই লৈছো এতে ab আছে প্লাস ab আছে কোবা মাইনাস ab ইটো মাইনাস ab আছে সো ইখিনি আৰু এইটো ক্যান্সেল যাব তো minus twice bc আছে কোবা প্লাস twice bc এইটো আছে এইটো minus twice bc এইটো plus twice bc minus twice ca আৰু ইয়াতে প্লাস কোবাৰ আছে এইটো আছে minus twice ca plus twice c ঠিক আছে এখিনি ক্যান্সেল এটা বাকি কি থাকিল এটা চাও a plus b plus c ইয়াতে a দুটা তিনিটা a আছে তিনিটা b আছে তিনিটা c আছে সো আমি কি লিখিব পাৰো thrice a square plus thrice b square plus thrice
c স্কয়ার তিনটা a স্কয়ার b স্কয়ার c স্কয়ার a স্কয়ার b স্কয়ার c স্কয়ার a স্কয়ার b স্কয়ার c স্কয়ার বা তিনটা আছে গতিকে 3a স্কয়ার প্লাস 3b স্কয়ার প্লাস 3 স্কয়ার c স্কয়ার এটা নেক্সট আমাৰ এখিনি পৰা টুৱাইস ab bc আছে নেকি এটো আছে মাইনাস সিকোয়েন্সত লিখিছো মাইনাস টুৱাইস ab তাৰ পিছত টুৱাইস bc কৰবাত আছে এটো টুৱাইস bc মাইনাস টুৱাইস bc আৰু এটো মাইনাস টুৱাইস CA ঠিক আছে গটিকে এখিনি সলভ কৰি আমি একেবাৰে হেকত আমি এখিনিহে পালো ইয়াৰ পৰা আমি একো সলভ কৰিব নোৱাৰো ইয়াৰ পৰা আমাৰ একো ৰিজাল্ট নোলায় গটিকে এইটো ইকুৱেল টু এইটো হল নেকি যে এইটো ইকুৱেল টু এইটো হৈছে নেকি আমাৰ এইটোৰ পৰা কেৱল এখিনিহে পালো এই টুৱাইস a স্কয়াৰ প্লাস টুৱাইস b স্কয়াৰ প্লাস টুৱাইস c স্কয়াৰ নাপালো গটিকে this one is equal to ইটো যেটা নহল not equal to হ'ব যদি ইটো ইকুৱেল নহয় তেতিয়া হলে ইটো এটা আইডেন্টিটি নহয় ঠিক আছে সো আমি কি লিখিব পাৰো সো therefore left hand side is not equal to right hand side so therefore this is not an identity itu likhi dio je this is not an identity so identity hobor karone amar left hand side is equal to right hand side hobo laibo kintu yate ami solve kora bisor gom palo je yate left hand side is equal to right hand side nohoy yate beleki kiba ta ulaise gotike amar eitu process or eitu question to ami solve korilo so akha koru apnalokor ei jetu exercise to koisi tu buji paise eitu exercise ekebar hekhor to amar question asil so eitu akha koru tu buji paise sage eta moi next jetu 4.4 exercise heitu moi eta solve kobo laiso